ছাত্ৰ ছাত্ৰীসকল, দুটা ত্ৰিকোণমিতিক অনুপাতৰ অনুপাত এটা তৃতীয় এটা ত্ৰিকোণমিতিক অনুপাতৰ সৈতে কেনেকৈ সমান হয় সেইটো বুজিবলৈ আমি এটা সৰভুজ চিত্ৰৰ সহায় ল'ম, অৰ্থাৎ এটা হেক্সাগন আঁকিম, তাৰ লগত ত্ৰিকোণমিতিক অনুপাতকেইটা ৰিজাম। মুঠ ত্ৰিকোণমিতিক অনুপাত 6টা আছে। এই 6টা অনুপাতক সৰভুজৰ 6টা শীৰ্ষবিন্দুৰ লগত তুলনা কৰিম আৰু ইয়াক আমি টেচিকো ৰুল বুলি কৈছোঁ। একচুৱেলি গণিতত কোনো টেচিকো ৰুল বুলি কোনো নিয়ম বা ফৰ্মুলা নাই, কিন্তু আমি এই বস্তুটো বুজিবৰ কাৰণেহে ইয়াত লিখি দিছোঁ। মই এটা সৰভুজ আঁকিছোঁ আৰু এটা শীৰ্ষবিন্দুক মই 10ৰ দ্বাৰা বুজাইছোঁ, 10। তাৰ পিছৰটোক মই চাইনৰ দ্বাৰা বুজাইছোঁ আৰু তৃতীয়টোত কচৰ দ্বাৰা বুজাইছোঁ শীৰ্ষবিন্দুকেইটা। আৰু 10ৰ বিপৰীত অনুপাতটো অৰ্থাৎ অনন্যকটো কটটো মই কচৰ পিছত লিখিছোঁ। ঠিক তেনেদৰে আৰু এটা আৰু 10 আৰু কটৰ মাজত এডাল মই কৰ্ণ আঁকিছোঁ। আকৌ চাইনৰ বিপৰীত অনুপাতটো কোচেক হয়, কোচেকটো মই কটৰ পিছত লিখিছোঁ। সেইটো চাইন আৰু কোচেকৰ মাজত এডাল কৰ্ণ আঁকিছোঁ। আকৌ কোচৰ বিপৰীতটো চেক কোচেকৰ পিছত লিখিছোঁ, অৰ্থাৎ সৰভুজটোৰ 6টা শীৰ্ষবিন্দু ত্ৰিকোণমিতিক অনুপাত 6টাৰে মই নামাকৰণ কৰিছোঁ। 10ৰ পিছত চাইন, চাইনৰ পিছত কচ লিখিছোঁ। আৰু এইটো বুজাৰ কাৰণে মই টেচিকো শব্দটো প্ৰথমতে ব্যৱহাৰ কৰিছোঁ। আচলতে টেচিকো কোনো ৰুল বা নিয়ম সেনেকুৱা নাই, মই ছাত্ৰ ছাত্ৰীসকলৰ যাতে মনত থাকে সেইকাৰণে এই শব্দটো মই উল্লেখ কৰিছোঁ। মই 10ৰ TA, চাইনৰ SI আৰু কচৰ CO লগাই টেচিকো শব্দটো প্ৰথমতে মই লিখিছোঁ আৰু টেচিকো ৰুল বুলি কৈছোঁ, যাতে ছাত্ৰ ছাত্ৰীসকলে সহজতে বুজি পায়। আৰু 10ৰ বিপৰীত কটটো 10ৰ লগত কৰ্ণৰ সৈতে জড়িত, ঠিক চাইনৰ লগত কৰ্ণৰ সৈতে জড়িত কোচেকটো, আৰু কচৰ লগত কৰ্ণৰ সৈতে জড়িত আছে চেক অনুপাতটো। এতিয়া 10 চাইন কচ কট কোচেক চেক, ইয়াৰ যিকোনো এটা অনুপাত মই প্ৰথমতে ক্লকৱাইজ ডিৰেকশ্যনত ল'ম, অৰ্থাৎ ঘড়ীৰ কাটাৰ দিশত। ঘড়ীৰ কাটা বাওঁৰ পৰা সোঁফাললৈ ঘূৰে, গতিকে মই ক্লকৱাইজ ডিৰেকশ্যনত মই প্ৰথমতে 10টো বিবেচনা কৰিছোঁ। ইয়াৰ কাৰণে মই এটা সমকোণী ত্ৰিভুজ লৈছোঁ, এটা সূক্ষ্মকোণ থিতা বুলি ধৰি লৈছোঁ, এই সূক্ষ্মকোণটো থিতা বুলি ধৰি লৈছোঁ। আৰু এই থিতা কোণ সাপেক্ষে এই বাহুটো হ'ব সন্নিহিত বাহু, এডজাচেণ্ট এ ধৰি লৈছোঁ, আৰু সমকোণৰ বিপৰীত বাহুটো হ'ব অতিভুজ H বুলি ধৰি লৈছোঁ, আৰু থিতা কোণৰ বিপৰীত বাহুটো হ'ব অপজিট চাইড অৰ্থাৎ O বুলি ধৰি লৈছোঁ। যিটো আমি এই AHO এই তিনিটা আখৰৰ সহায়ত আমি চহকা তোৱা এই তিনিটা শব্দ মনত ৰাখিছিলোঁ। চহৰ সহায়ত আমি চাইন লিখিছিলোঁ, কাহৰ সহায়ত কচ লিখিছিলোঁ, আৰু তোৱাৰ সহায়ত 10 লিখিছিলোঁ, আৰু ইহঁতৰ বিপৰীত অনুপাতকেইটাও লিখিছিলোঁ। এতিয়া আমি যদি এই থিতা কোণ সাপেক্ষে 10 লিখোঁ, 10টো হ'ব tan থিতা, এই tan থিতাটো হ'ব চাইন আৰু
কচৰ অনুপাত সাইন থিটা আৰু কস থিটাৰ অনুপাত সাইন থিটা আৰু কস থিটাৰ অনুপাত টেনৰ সো চাইড আছে সাইন তাৰপিছত সো চাইডে আছে কস গতিকে সাইন আৰু কচৰ অনুপাত ঠিক তেনেদৰে মই সাইনটো যদি লিখো অৰ্থাৎ সাইন অফ এংগল থিটা সাইন থিটা এইটো হ'ব সাইনৰ সো চাইডে আছে কস কচৰ সো চাইডে আছে অৰ্থাৎ সাইনৰ পিছত আছে কস ঘড়ী কাটাৰ দিশত কচৰ পিছত আছে কট গতিকে কস আৰু অৰ্থাৎ কস থিটা আৰু কট থিটাৰ অনুপাত অৰ্থাৎ লবটো হ'ব কস থিটা আৰু হৰটো হ'ব কট থিটা সেইটো হ'ব সাইন থিটা নেক্সট সাইনৰ পিছত আছে কস গতিকে কস থিটাটো হ'ব কসৰ পিছত আছে কট কটৰ পিছত আছে কোসেক গতিকে কট থিটা আৰু কোসেক থিটাৰ অনুপাত থিটা কোণৰ কাৰণে কট থিটা আৰু কোসেক থিটাৰ অনুপাত কোসৰ পিছত আছে কট থিটাটো হ'ব কোসেক আৰু সেকৰ অনুপাত কোসেক থিটা আৰু সেক থিটাৰ অনুপাত ঠিক তেনেদৰে কোসেক থিটাটো হ'ব কোসেক থিটা হ'ব সেক থিটা আৰু টেন থিটাৰ অনুপাত সেক থিটা আৰু টেন থিটাৰ অনুপাত আকৌ সেক থিটাটো হ'ব টেন থিটা আৰু সাইন থিটাৰ অনুপাত সেক থিটা সমান টেন থিটা over সাইন থিটা অৰ্থাৎ টেন থিটাটো হ'ব লব সাইন থিটাটো হ'ব হৰ এতিয়া এই আমি যে লিখো টেন থিটা সমান সাইন থিটা হৰণ কস থিটা বা সাইন থিটা সমান কস থিটা হৰণ কট থিটা কস থিটা সমান কট থিটা হৰণ কোসেক থিটা এইটো হয় নে নহয় আমি পৰীক্ষা কৰি চাব পাৰিম সহকা আৰু টৰ সহায়ত সাইন থিটা মানে আছিলে ৰংটো চেঞ্জ কৰিছো সাইন থিটা মানে আছিলে সহ অপোজিট বাই হাইপোটেনুজ ও বাই এইচ cos theta হল কাহ adjacent by hypotenuse adjacent means সন্নিহিত বাহু opposite মানে হল বিপৰীত বাহু আৰু এইটো অতিভুজ h2 কাহ adjacent by hypotenuse গতিকে o by h a by h যদি পূৰণ হয় h by a হ'ব গতিকে h কেনসেল যাব o by a থাকিব অৰ্থাৎ o by a তোৱা টেন থিটাত আছিল o by a অৰ্থাৎ অপোজিট বাই এডজাসেন্ট অৰ্থাৎ বিপৰীত বাহু বাই হৰণ বিপৰীত বাহু হৰণ সন্নিহিত বাহু এতিয়া আমি সাইন থিটাটো চাওঁ সাইন থিটা সমান কস বাই কট কস মানে আছিল কাহ adjacent by hypotenuse কটটো হল 10 ৰ বিপৰীত অনুপাত আছিল 10 টো আছিল o by a অৰ্থাৎ অপোজিট বাই adjacent গতিকে অৰ্থাৎ বিপৰীত হৰণ সন্নিহিত বাহু গতিকে a by o হ'ব কটটো a by o যদি 10 টো যদি o by a হয় 10 ৰ বিপৰীত অনুপাত কটটো হ'ব a by o কাহ যদি কসটো a by h হয় কসৰ বিপৰীত অনুপাতটো আছিল সেকটো হ'ব h by a যদি সাইনটো o by h হয় সাইনৰ বিপৰীতটো হ'ল কোসেক মই এংগলটোৰ কথা কোৱা নাই সাইন থিটা কোসেক থিটা এনেকুৱা h by o হ'ব কোসেক থিটাটো h by o গতিকে এইটো যদি মই সৰল কৰোঁ
a by h পূৰণ a by o to o by a হ'ব a cancel যাব o by h o by h অৰ্থাৎ চত চাইনৰ ক্ষেত্ৰত o by h গতিকে সাইন থিটা এইটো শুদ্ধ আমাৰ টেন থিটাটো শুদ্ধ পালো সাইন থিটাটো শুদ্ধ পালো তো কস থিটাটো কট বাই কসেক হয় নহয় আমি চাওঁ কটটো হ'ল টেনৰ বিপৰীত নোৱা টেনটো আছিল তোৱা o by a গতিকে এইটো হ'ব কটটো হ'ব a by o তাৰ বিপৰীত অনুপাত কসেকটো হ'ল সাইনৰ বিপৰীত অনুপাত সাইনটো আছিল o by h এইটো হ'ব h by o ইয়াক যদি মই সৰল কৰোঁ a by o পূৰণ এইটো h by o to o by h হ'ব o cancel a by h হলে কাহ a by h অৰ্থাৎ cos এইটো cos থিটা শুদ্ধ এতিয়া আমি চাওঁ কটটো কালাৰটো চেঞ্জ কৰিছো কট কোসেক বাই সেক কোসেক হলে সাইনৰ বিপৰীত সাইনটো আছিল o by h কোসেকটো হ'ব h by o হৰণ সেকটো হ'ল কসৰ বিপৰীত অনুপাত গতিকে সেক থিটা হলে কস থিটা বিপৰীত অনুপাত কসটো আছিলে a by h সেকটো হ'ব কসটো আছিলে a by h সেকটো হ'ব h by a এইটো হ'ব তোমাৰ h by o পূৰণ এইটো h by এইটো a by h হ'ব গতিকে ওপৰত h কেনসেল যাব a by o হলে তোৱা টেনত আছিল o by h গতিকে a by o হ'ব টেনৰ বিপৰীত কট গতিকে এইটো কট থিটা সমান তাৰ মানে কসেক থিটা বাই সেক থিটা এতিয়া আমি চাম কসেক থিটা সমান সেক থিটা বাই টেন থিটা হয় নে নহয় অৰ্থাৎ সেক থিটা ওভাৰ টেন থিটা কসেক থিটা এইটো হয় নে নহয় আমি পৰীক্ষা কৰোঁ সেকটো হ'ল কসৰ বিপৰীত অনুপাত সেক থিটাটো কস থিটা আছিলে a by h গতিকে সেক থিটাটো হ'ব h by a হৰণ টেন থিটা হলে তোৱা o by a যদি এইখিনি সৰল কৰোঁ আমি পাম h by o কাৰণ দুয়োটাত হৰ a আছে গতিকে এইটো কেনসেল যাব গতিকে h by o হলে সৰ বিপৰীত সহত আছিল সাইনৰ ক্ষেত্ৰত আছিল o by h গতিকে h by o হলে সাইনৰ বিপৰীত কোসেক গতিকে কোসেক থিটা সমান সেক থিটা বাই টেন থিটা শুদ্ধ সেক থিটা সমান টেন থিটা বাই সাইন থিটা এটা হয় নহয় চাও টেন থিটা হলে টেন থিটা মানে আছিলে আমাৰ তোৱা o by a তার সাইন opposite by hypotenuse o by h গতিকে এইটো যদি মই সৰল কৰোঁ o by a পূৰণ h by o cancel h by a হলে কাহ সেক শুদ্ধ তোমালোকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানিবা এনেকুৱা কোনো নিয়ম নাই টেচিকৰৰ বুলি হা এইটো জাষ্ট মনত থকাৰ কাৰণে অৰ্থাৎ টেন সাইন কস এই তিনিটা মনত থকাৰ কাৰণে টেন সাইন কস লিখাৰ পিছত আমি টেনৰ পিছত সাইন লিখিছো সাইনৰ পিছত কস লিখিছো তাৰপিছত আমি তাৰপিছত কসৰ পিছত টেনৰ বিপৰীতটো লিখিছো কট তাৰপিছত টেনৰ পিছত সাইন আছে সোঁ চাইডে গতিকে কটৰ পিছত লিখিছো সাইনৰ বিপৰীত অনুপাতটো কোসেক আৰু শেষত লিখিছো কসৰ বিপৰীত অনুপাতটো সেক এতিয়া আমি ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত গ'লে এই অনুপাতসমূহৰ মাজৰ সম্বন্ধ কেনেকুৱা হ'ব চাই লওঁ এতিয়া মই টেনৰ পৰা আৰম্ভ কৰিম গতিকে আগৰ দৰে মই সমকোণী ত্ৰিভুজটো
আঁকি লৈছোঁ থিতাটো হ'ল সূক্ষ্মকোণ আৰু চহকা পোৱা গতিকে টেন থিতা হ'ব sec থিতা হৰণ cosec থিতা নেক্সট sec থিতাটো হ'ব cosec থিতা হৰণ cot থিতা আৰু cosec থিতাটো হ'ব cot থিতা হৰণ cos থিতা নেক্সট cot হ'ব cot থিতাটো cos থিতা হৰণ sin থিতা নেক্সট cos থিতাটো হ'ব sin থিতা হৰণ tan থিতা sin থিতা হৰণ থিতা সূক্ষ্মকোণৰ কাৰণে থিতাটো যিকোনো এটা কোণ তাৰপিছত sin থিতা হ'ব tan থিতা হৰণ sec থিতা এতিয়া ছাত্ৰ ছাত্ৰীসকলে এই সম্বন্ধবিলাক শুদ্ধ নে অশুদ্ধ পৰীক্ষা কৰি চাব আমি ঘড়ীৰ কাঁটাৰ দিশত গৈ এই সম্বন্ধবিলাক শুদ্ধ পাইছিলোঁ এতিয়া ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত এণ্টি ক্লকৱাইজ ডিৰেকশ্যনত এই সম্বন্ধবিলাক চাব শুদ্ধই হ'ব আচলতে এই হেক্সাগনটো সৰভুজ এটা আচৰিত সৰভুজ যাৰ লগত টেন চাইন কচ কট কোচেক আৰু চেকৰ সম্বন্ধ ছয়টা ইয়াৰ শীৰ্ষবিন্দুৰ লগত ৰিজাইছোঁ আমি আৰু টেন চাইন কচ কট কোচেক আৰু চেকত এই মাজৰ সম্বন্ধবিলাক ক্লকৱাইজ ডিৰেকশ্যনত হওক এণ্টি ক্লকৱাইজ ডিৰেকশ্যনত হওক গ'লে আমি প্ৰতিটো ক্ষেত্ৰতে শুদ্ধ পাওঁ সঁচাকৈ এইটো এটা আচৰিত সৰভুজ চিত্ৰ গতিকে এই টেচিকৰ ৰোল খাটাই আমি এনেকৈ এটা মানে সিহঁতৰ মাজৰ ত্ৰিকোণমিতিক অনুপাতবিলাকৰ মাজৰ সম্বন্ধখিনি উলিয়াই ল'ব পাৰোঁ আৰু এইটো শুদ্ধ নে অশুদ্ধ ছাত্ৰ ছাত্ৰীসকলে চাই ল'ব